পূৰ্ণগতিত আন্তঃবিশ্ববিদ্যালয় চেপাক টাক্ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা জিপাল শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়াম। উদ্বোধনী অনুষ্ঠানত উপস্থিত অসম চেপাক টাক্ৰ সন্থাৰ সম্পাদক ডক্টৰ বিষ্ণুৰাম ননিচা। শিলচৰৰ অসম বিশ্ববিদ্যালয়ত যোৱা 6 মাৰ্চৰ পৰা সগৌৰৱেৰে অব্যাহত আছে পুৰুষ আৰু মহিলাৰ সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় চেপাক টাক্ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা। যোৱা শুক্ৰবাৰে অসম বিশ্ববিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিল অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ৰাজীৱ মোহন পন্ত, অসম বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ পদুষ্কিৰণ নাথ, অসম চেপাক টাক্ৰ সন্থাৰ সম্পাদক ডক্টৰ বিষ্ণুৰাম ননিচাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈসকলক অসম চেপাক টাক্ৰ সন্থাৰ সম্পাদক ডক্টৰ বিষ্ণুৰাম ননিচাৰ লগতে নিমন্ত্ৰিত অতিথিসকলে জনালে শুভকামনা। চেপাক টাক্ৰ খেলুৱৈৰ দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শনত জীপাল হৈ পৰিল অসম বিশ্ববিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়াম। উল্লেখ্য যে মহিলা শাখাৰ খেলসমূহ 6 মাৰ্চৰ পৰা 9 মাৰ্চলৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে পুৰুষ শাখাৰ খেলসমূহ অনুষ্ঠিত হ'ব অহা 11 মাৰ্চৰ পৰা 14 মাৰ্চলৈ। ক্ৰীড়া অনুৰাগীৰ আশা, এনে বিশ্ববিদ্যালয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ আচলত ধৰি ৰাষ্ট্ৰীয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনলৈ ক্ৰমে ধাৱবান হওক অসমৰ উদিত খেলুৱৈ। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ NA। लगा रखा हो रहा है। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।